আজি কদমগুৰি গাঁওখন আন্ধাৰ হৈ পৰিছে যেন মৃত্যু হৈছে পোহৰবোৰৰ। সকলো মানুহৰ মুখতে মাত্ৰ এটাই কথা, চেহ কি যে হ'ল। গাঁওখনৰ মানুহৰ পেটত ভাত নাই, কাৰণ গাঁওখনৰ মেধাৱী ছাত্ৰী, আদৰ্শৱান শিক্ষক ৰুদ্ৰ কাকতিৰ একমাত্ৰ ছোৱালী নীলাঞ্জনাই আত্মহত্যা কৰিছে। ৰুদ্ৰৰ বহুত মৰমৰ ছোৱালীজনী কিয় এই পথ বাছি ল'লে, কিয় ইমান মৰমৰ মাজত কোনো অভাৱ নোহোৱাকৈ ডাঙৰ হোৱা নীলাই মাক দেউতাকক প্ৰবঞ্চনা কৰিলে। সকলো মাক দেউতাকৰ দৰে ৰুদ্ৰ আৰু মল্লিকায়ো সপোন দেখিছিল সিহঁতৰ ছোৱালীজনী এদিন ভাল মানুহ হ'ব, সিহঁতে তাইক লৈ থকা সপোনবোৰ পূৰণ কৰিব। সেয়েহে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ পাছতেই ৰুদ্ৰ আৰু মল্লিকাই সিদ্ধান্ত ল'লে। ধৰিত্ৰীৰ বুকুত নিশা নামি আহিছিল, সকলো শুই গৈছিল নিশাৰ আহাৰ গ্ৰহণ কৰি। মল্লিকা: মই মাজনীক চহৰৰ ভাল কলেজত পঢ়োৱাৰ সিদ্ধান্ত লৈছোঁ। তুমি কি কোৱা? মইনো কি ক'ম, তুমি জানো তাইৰ বেয়া চিন্তা কৰিবা, তুমি যি ভাল দেখা তাকেই হ'ব। শেষত এই সিদ্ধান্ত নীলাক জনোৱা হ'ল। প্ৰথমতে তাই আপত্তি কৰিলে। মাক দেউতাকে বুজোৱা না, মই চহৰত নাযাওঁ, মই গাঁৱৰ কলেজতেই পঢ়িম। মাজনী: নাপায় নহয়, দেউতাই বেয়া পাব, আমি তোমাৰ ভালৰ বাবেহে। তাই দুহাতেৰে মাকৰ ডিঙিটোত খামচি ধৰিলে। কিন্তু মই তোমালোকক এৰি থাকিব লাগিব। কথাষাৰ শুনাৰ লগে লগে মল্লিকাৰ বুকুত শিলে বিন্ধাৰ দৰে বিন্ধিলে। তথাপি ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি সিহঁতে তাইক পঠাব। নীলা যাবলৈ ওলাল। মল্লিকাই উচুপি উচুপি কান্দিলে। প্ৰথমবাৰৰ বাবে ছোৱালীজনীক বুকুৰ মাজৰ পৰা উলিয়াই পঠালে। মা, নাকান্দিবা, তুমিয়েইতো পঠাইছা। মাজনী, ভালকৈ পঢ়া শুনা কৰিবা, দেউতা আৰু মোৰ আশাবোৰ পূৰণ কৰিবা। হ'ব মা। নীলাই চকুৰ পানী মচি মচি মাকৰ ওচৰৰ পৰা বিদায় ল'লে। এটা সময়ত সিহঁতে চহৰ পালে। ৰুদ্ৰই নীলাক হোষ্টেলত থৈ মৰমৰ জীয়েকক এৰিবলৈ ওলাল। ৰুদ্ৰই নীলাক সাৱটি ধৰিলে, চকুৰ পানীৰে উপচি পৰিলে ৰুদ্ৰৰ চকু। মাজনী, নিজক কেতিয়াও ফাঁকি নিদিবা, ভালকৈ পঢ়া শুনা কৰিবা। চহৰখন অলপ বেলেগ মাত্ৰ, আমি তোমাক বিশ্বাস কৰিহে চহৰত থৈছোঁ, আহোঁ। ৰুদ্ৰ ওলাই অহাৰ পাছতে নীলাই কান্দিছিল। মুহূৰ্ততে তাইৰ নিজকে অকলশৰীয়া যেন অনুভৱ হৈছিল, যেন আপোন মানুহবোৰ তাইৰ ওচৰৰ পৰা গুচি গৈছিল। এখন অচিনাকি ঠাই, অচিনাকি মানুহ, কিন্তু সকলো অচিনাকিৰ পৰাই চিনাকি হয়। লাহে লাহে হোষ্টেলৰ সকলো ছোৱালীৰ লগতে তাই চিনাকি হৈ পৰিছিল। সিহঁতৰ লগত হাঁহি ধেমালি কৰি থাকোঁতে তাই লাহে লাহে মাক দেউতাকৰ অভাৱ আজিকালি অনুভৱ নকৰাই হ'ল। কিন্তু তাইৰ ৰুমমেট অলংকৃতাই দিনে ৰাতিয়ে ফোনতেই ব্যস্ত। এদিনাখনৰ কথা, নীলাৰ মোবাইলত এটা অচিনাকি নম্বৰৰ ফোন আহিল। তাই ৰিচিভ কৰিলে। হেল্ল', হাই নীলাঞ্জনা। সেইফালৰ পৰা তাই পুৰুষ কণ্ঠ এটা শুনিলে। কোন? মই প্ৰবাল। তুমি মোক চিনি নাপাবা। মোৰ নম্বৰ ক'ত পালে? অলংকৃতাই দিলে। কি? তাইৰ খং উঠিল। তাইৰ অনুমতি অবিহনে কিয় অলংকৃতা অচিনাকি ল'ৰা এজনক তাইৰ ফোন নাম্বাৰ দিব? তাই ফোনটো কাটি দিলে। অলংকৃতা, তুমি মোৰ ফোন নাম্বাৰ কোন ল'ৰাক দিছা? প্ৰবালক। কোন প্ৰবাল? আমাৰ কলেজৰে, বহুত ভাল ল'ৰা। সি তোমাক গোপনে গোপনে ভাল পায়। ভাল পায়? কিয় আচৰিত হ'লা যে? হাৰে, আমাৰ কলেজত বয়ফ্ৰেণ্ড নোহোৱা ল'ৰা একমাত্ৰ তুমিয়ে আছা। গতিকে কথাষাৰ ভাবি চাবা। কথাখিনি কৈ অলংকৃতাই ওলাই গৈছিল। তাৰ পাছতে প্ৰবালে তাইৰ মোবাইলত মেছেজ দিছিল। নীলা, তোমাক মই বহুত ভাল পাওঁ। আজি ৰাতি নীলাৰ টোপনিয়ে অহা নাই। বাৰে বাৰে তাই কথাষাৰ ভাবিছে। এৰা, এই যুগত যুগৰ লগত মিলিবই লাগিব, নহ'লে সকলোৱে এভইড কৰিব। আৰু মনৰ কথা পাতিবলৈ এজন ভাল সংগীৰ সঁচাই প্ৰয়োজন। পিছদিনা ৰাতিপুৱা শুই উঠিয়ে নীলাই অলংকৃতাক কৈছিল, অলং, আজি মোক প্ৰবালক লগ কৰাই দিবা। নীলাৰ কথা শুনি অলংকৃতাই হাঁহিছিল। তাৰমানে প্ৰবালৰ কাম হ'ল। নীলা আৰু অলংকৃতাই কলেজ আহিয়ে প্ৰথম ক্লাছ কৰি বাহিৰত ওলাই আহিলে। নীলাই বাহিৰৰ অপূৰ্ব কৃষ্ণজোপাৰ তলত বহি ল'লে। তাই অধীৰ আগ্ৰহেৰে বাট চালে প্ৰবাললৈ। কিছু সময়ৰ পাছত অলংকৃতাৰ সৈতে এজন ধুনীয়া ল'ৰাই হাঁহি হাঁহি তাইৰ ওচৰ আহিলে। ল'ৰাজন দেখিয়ে নীলাঞ্জনাৰ ভাল লাগি গ'ল। তাৰমানে তাইক ভাল পাব বিচৰা প্ৰবাল এইজনেই। তাই তাৰ ফালে লাজত চাব পৰা নাছিলে, কাৰণ তাইৰ জীৱনত আজি প্ৰথম প্ৰেমৰ অনুভূতি জাগিছে। হাই। সি তাইৰ ফালে হাতখন আগবঢ়াই দিছিল। তাইও লাজুকী চাৱনিৰে তাৰ ফালে হাতখন আগবঢ়াই দিলে। আহ, তাইৰ আজি এটা বেলেগ অনুভূতি জাগ্ৰত হ'ল। তাৰমানে এয়াই প্ৰেম। এনেকৈ কিছু সময়ৰ সিহঁতে কটোৱাৰ পিছত হোষ্টেললৈ আহিলে। আহিয়ে তাই প্ৰবালক মেছেজ দিলে, আই লাভ ইউ প্ৰবাল। এনেকৈয়ে আৰম্ভ হ'ল প্ৰবাল আৰু নীলাৰ প্ৰেম।
ৰাতিৰ পাছত দিন, দিনৰ পাছত ৰাতি কথা পাতিও সিহঁতৰ কথা যেন শেষ নোহোৱা হ'ল। কলেজৰ ক্লাছ কৰিব এৰি নীলাই আজিকালি প্ৰবালৰ সৈতে পাৰ্ক, ৰেষ্টুৰেণ্ট, চিনেমা চাই ঘূৰি ফুৰে। লাহে লাহে সিহঁতৰ কথাবোৰ বেলেগ ফালে গতি ল'লে। সিহঁতৰ এতিয়া দুয়োকে পোৱাৰ হাবিয়াস বাঢ়ি গ'ল। এক প্ৰকাৰৰ বলিয়া যৌৱনে সিহঁতক পাগল কৰিলে। নীলা, ব'লা না, কাইলৈ আমি যৌৱন উপভোগ কৰোঁ। প্ৰবালৰ কথাত নীলাই আনন্দিত মনেৰে সুধিলে, কিন্তু ক'ত? মোৰ ৰুমত। কাইলৈ মা পাপা ঘৰত নাথাকে। কথামতে কাম। আজি নীলাৰ মনত আনন্দৰ সীমাই নাই। শৰীৰে বিচৰা সম্পৰ্ক কৰিবলৈ সিহঁতে পাগলৰ দৰে হ'ল। তাই পাহৰি গ'ল তাইৰ মাক দেউতাকৰ আশাবোৰ। এটা সময়ত তাই হোষ্টেলৰ পৰা ওলাই গ'ল। প্ৰবালে তাইক বাইক লৈ তাইৰ বাবে অপেক্ষা কৰি আছিল। তাই প্ৰবালক লগ পালে আৰু প্ৰবালৰ ঘৰলৈ গ'ল। আজি তাইৰ বুকুখন কঁপিছে। জীৱনত এয়া এক বেলেগ অনুভূতি জাগিছে তাইৰ হৃদয়ত। এটা সময় প্ৰবালে তাইক বুকুৰ মাজত টানি নিলে। তাইৰ কোমলতাৰ মাজত সি তাক বিলীন কৰিলে। সি তাইৰ কোমল ওঠজুৰিত তাৰ পাহুৱাল ওঠটি লগাই দিলে। আৰু তাইৰ যৌৱনৰ সমস্ত মিঠা মৌ সি চুপি খালে। লাহে লাহে তাই অনুভৱ কৰিছিল প্ৰবালে তাইৰ বস্ত্ৰ হৰণ কৰি তাইক জীৱনত প্ৰথমবাৰৰ কাৰণে উলংগ কৰিলে। লাহে লাহে তাই অনুভৱ কৰিছিল যেন এজনী হৰিণীৰ ওপৰত এটা হিংস্ৰ সিংহ জঁপিয়াই পৰিছে। তাইৰ সেই বন্ধনৰ পৰা মুক্ত হ'ব মন গৈছিল। কিন্তু ভাল পোৱাৰ স্বাৰ্থত তাই সঁপি দিছিল তাক সকলো। কিছু সময়ৰ পাছত প্ৰবালে তাইক মুক্ত কৰি দিছিল আৰু তাই প্ৰবালৰ চকুলৈও চাব পৰা নাছিল। কিন্তু তাই বুজাই নাছিল যে তাই বিয়াৰ আগতেই তাইৰ সতীত্ব শেষ হ'ল। প্ৰবালে তাইক হোষ্টেলত থৈ আহিলে। আহিয়ে তাইৰ বাথৰুমত সোমাইছিল। বাথৰুমত তাই নিজৰ শৰীৰটো ভালকৈ লক্ষ্য কৰিছিল। তাইৰ শৰীৰ কিছু অংশত নখৰ আঁচোৰ, দাঁতৰ দাগ। প্ৰবালে যদি তাইক ভাল পায় তেন্তে সি তাইৰ ওপৰত কিয় ইমান অত্যাচাৰ কৰিলে? তাই নুবুজিলে। বাথৰুমৰ পৰা ওলাই আহিয়ে তাই মোবাইলটো চালে আৰু হোৱাটছএপত প্ৰবালৰ মেছেজ এটা দেখি খুলি চাই সি যি দেখিলে তাইৰ সমস্ত দেহ কঁপি ধৰিলে। হাৰে, এয়া কি ইমান ঠগ প্ৰবঞ্চক! এতিয়া কি হ'ব তাইৰ? সি সকলোবোৰ ভিডিঅ' কৰি থৈছিল। তাইৰ নিজৰে ঘৃণা লাগিল তাইৰ উলংগ শৰীৰ দেখি। তেন্তে ৰুমত অলংকৃতা সোমাই আহিছিল। হাই নীলা, কেনে গ'ল দিনটো? অলংকৃতাৰ দুষ্ট চাৱনি আৰু দুষ্ট হাঁহি ফুটি উঠিছিল। তাই মাতিব পৰা নাছিলে। চোৱা মূৰ্খ ছোৱালী, যদি তোমাৰ ইজ্জতত হানি কৰিব নালাগে, যদি এই ভিডিঅ' নেটত এৰি দিব নালাগে, তেন্তে কালিৰ ভিতৰত আমাক 1,00,000 টকা দিয়া। অলংকৃতাৰ কথা শুনি খঙত জ্বলি গৈছিল নীলা। ইমান ডাঙৰ বিশ্বাসঘাতকতা এজনী বান্ধৱীৰ। তাই মনে মনে কান্দিব ধৰিলে। তাইৰ মাক দেউতাকৰ মুখখন বৰকৈ মনত পৰিলে। কাণত প্ৰতিধ্বনিত হ'ল, মাজনী ভালকৈ পঢ়া শুনা কৰিবা, নিজৰ সপোন পূৰণ কৰিবা। তাই গাৰুটো সাৱটি কান্দিলে। নাই মা, মই হাৰি গ'লোঁ। দেউতা, তোমাৰ সপোন মই পূৰণ কৰিব নোৱাৰিলোঁ। মই হাৰি গ'লোঁ। মই এজনী বেয়া ছোৱালী। মোৰ জীয়াই থকাৰ কোনো অধিকাৰেই নাই। মোৰ শ্ৰদ্ধাৰ মা দেউতা, পোনপ্ৰথমে মোৰ শ্ৰদ্ধা গ্ৰহণ কৰিবা। মই তোমালোকৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰিলোঁ। মই বেয়া পথত নামি গ'লোঁ, যাৰ কাৰণে আজি মই আত্মহত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। মোৰ জীৱন ধ্বংস কৰাৰ মূলতে মোৰ ৰুমমেট অলংকিতা, প্ৰবাল নামৰ এজনে মোৰ জীৱন শেষ কৰিলে। তাৰ সমানেই দায়ী ময়ো। মোৰ নিচিনা ভুল যাতে আৰু কোনেও নকৰে। বিদায় মা দেউতা, তোমালোকৰ বিশ্বাসী মাজনী। তাৰ পাছতে নীলাই হোষ্টেলৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰিলে। এনেকৈ শেষ হ'ল এটা জীৱনৰ। শৰীৰৰ সম্পৰ্ক বিচৰা প্ৰেমে কাল হ'ল তাইৰ। জ্বলি ছাই হ'ল পিতৃ মাতৃৰ সন্মুখত এটা গাভৰু শৰীৰ। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰি দিব আৰু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।